কুৱেশ্যন সোণাই ৰূপাই অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব শোণিতপুৰ জিলাত। নেক্সট কুৱেশ্যন মানাস অভয়াৰণ্য কোনবিধ জন্তুৰ বাবে বিখ্যাত? বাঘৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? 1987 চনত। নেক্সট কুৱেশ্যন মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? 1990 চনত। নেক্সট কুৱেশ্যন নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শোণিতপুৰ জিলাত। নেক্সট কুৱেশ্যন অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত? কোনখন জিলাত বুলি ক'লে হ'ব চিৰাং আৰু বাক্সা জিলা, আৰু কোনখন ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে হ'ব মানাস ৰাষ্ট্ৰীয় উদ্যান। প্ৰায় 500 বৰ্গ কিলোমিটাৰ আছে। নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত? এইটো কুৱেশ্যন খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, মালিগাঁও, গুৱাহাটী। নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল? BC গাংগুলী। নেক্সট কুৱেশ্যন ডিব্ৰুগড় ৰেলৱে কৰ্মশালা কোন চনত নিৰ্মাণ কৰা হৈছিল? 1881 চনত। নেক্সট কুৱেশ্যন শিলচৰৰ বিমান ঘাটি ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰ হ'ব ইয়াৰ এনচাৰ হ'ব কুম্ভীৰগাম। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম আকাশী যানৰ চালকজন কোন? মহানন্দ দাস। নেক্সট কুৱেশ্যন 1962 চনত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত শৰাইঘাটৰ দলং উদ্বোধন কোনে কৰিছিল? জৱাহৰলাল নেহৰু 1962 চনত। অসমত কোন চনত নৌ সেৱা আৰম্ভ হৈছিল? 1847 চনত। নেক্সট কুৱেশ্যন অসমৰ ভাৰতৰ কোন ঠাইৰ লগত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো কি? ঘাইপথ নম্বৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট কুৱেশ্যন অসমত প্ৰধান ঘাইপথ কেতিয়া স্থাপন হৈছিল? 1866 চনত। ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত প্ৰথম নৌ সেৱাৰ কাম কাজ কোন চনত আৰম্ভ হৈছিল? 1833 চনত। শৰাইঘাট দলং কোন চনত প্ৰতিষ্ঠা হৈছিল? 1963 চনৰ এপ্ৰিলত। অসমৰ ৰেলৰ সংযোগ প্ৰকল্প কোন চনত সম্পন্ন হৈছিল? 1950 চনত। নেক্সট কুৱেশ্যন অসমত কিমানটা বিমানবন্দৰ আছে? 6টা। নেক্সট কুৱেশ্যন অসমত কিমান চনত ৰেল লাইন স্থাপন কৰা হৈছিল? 1885 চনত। নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নৰনাৰায়ণ সেতুৰ নিৰ্মাণ কাৰ্য কোন চনত আৰম্ভ হৈছিল? 1998 চনৰ 15 এপ্ৰিলত। নেক্সট কুৱেশ্যন অসমত টেলিগ্ৰাফ আৰু টেলিফোন সেৱা কিমান চনত আৰম্ভ হৈছিল? 1866 চনত। নেক্সট কুৱেশ্যন অসমৰ ক'ত ৰেল ইঞ্জিন মেৰামতি কৰা হয়? ডিব্ৰুগড় আৰু বঙাইগাঁৱত। নেক্সট কুৱেশ্যন অনা অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰা পথ অসমীয়া পৰিচালকজন কোন আৰু তেওঁ নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ নাম কি? প্ৰেমতেজ বৰুৱা, দেৱদাস। কি পৰিচালনা কৰিছিল? দেৱদাস। নেক্সট কুৱেশ্যন প্ৰতিখন ছবিতে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰা ছবি নিৰ্মাতা গৰাকী কোন? দত্ত ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল? ৰ'দালি। নেক্সট কুৱেশ্যন 1959 চনত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন? জ্ঞানদা কাকতি। নেক্সট কুৱেশ্যন শেখৰ কাপুৰ নিৰ্মিত চলচ্চিত্ৰ বেণ্ডেড কুইনত অভিনয় কৰা আৰু 1997 চনৰ ফিল্মফেয়াৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ আত্মপ্ৰকাশ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন? সীমা বিশ্বাস। নেক্সট কুৱেশ্যন ৰাজ্যখনৰ সবাতোকৈ প্ৰসিদ্ধ আৰু ঐতিহ্যময় থিয়েটাৰ গৃহ বেন ষ্টেজ ক'ত অৱস্থিত? তেজপুৰ। নেক্সট কুৱেশ্যন জ্যোতি চিত্ৰবন কোন চনত স্থাপিত হৈছিল? 1968 চনত। নেক্সট কুৱেশ্যন কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল? চামেলি মেমচাম। নেক্সট কুৱেশ্যন 1948 চনত কোনখন ছবিত
বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল? চিৰাজ। নেক্সট কুৱেশ্যন, ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? বিজয় চৌধুৰী। নেক্সট কুৱেশ্যন, 1955 চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি? পিয়লি ফুকন। নেক্সট কুৱেশ্যন, অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন? প্ৰতাপ বৰুৱা। নেক্সট কুৱেশ্যন, নত উদযাপনী সমাই জয়মতী চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল? চাওদাং বৰুৱা। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল? মাহুত বন্ধুৰে। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম কি? জয়মতী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল? আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন? ইটো সিটো বহুতো। নেক্সট কুৱেশ্যন, অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন? প্ৰেমথেছ বৰুৱা। নেক্সট কুৱেশ্যন, জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালক কোনখন চলচ্চিত্ৰই 2002 চনৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে? মণিকাৰ ৰামধেনু। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি? অবুজ বেদনা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? জয়মতী 1935 চনত মুকলি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সংগীত পৰিচালক কোন আছিল? মনীষা বৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি? প্ৰফুল্ল চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী কোন? জুবিন গাৰ্গ। জুবিন গাৰ্গ বুলি কওঁতে আৰু এটা কুৱেশ্যন আহিছিলে এবাৰ এখন পেপাৰত, তেওঁ অনামিকা বুলি এখন এলবাম এটা আছে, জুবিন গাৰ্গৰ প্ৰথম এলবাম বুলি, সেই তাৰ ওপৰত এটা কুৱেশ্যন হৈছিলে, এইটো মনত ৰাখিব। আজিকালি বোলছবি জগতৰ ওপৰত যথেষ্ট কুৱেশ্যন অহা দেখা যায়। নেক্সট কুৱেশ্যন, অসমৰ থিয়েটাৰৰ পুৰণি কালত প্ৰচলিত মূল ভেটি দুটা কি? ওজাপালি আৰু পুতলা নাচ। শংকৰদেৱে ৰচনা কৰা ভাওনা আৰু অংকীয়া নাটৰ প্ৰথম মঞ্চস্থ হোৱা নাটখন কি? চিহ্নযাত্ৰা 1468 চনত। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা সত্যমেৱ জয়তে শীৰ্ষক দেৱানগৰী বাক্যশাৰী কোনখন উপনিষদৰ পৰা লোৱা হৈছিল? এইটো টপ 100% কমন কুৱেশ্যন হয়, মুণ্ড উপনিষদৰ পৰা। এইটো খুব 100% কমন কুৱেশ্যন হয়। ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তু কি? মৰা চৰাই আৰু বাঘ। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন? ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? সৰোজিনী নাইডু, উত্তৰ প্ৰদেশ 1948 চনত। ভাৰতৰ প্ৰথম IPS বিষয়াগৰাকী কোন? কিৰণ বেদী 1972। নেক্সট কুৱেশ্যন, 2005 চনত কাৰ নেতৃত্বত BTADৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল? হাগ্ৰমা মহিলাৰী। নেক্সট কুৱেশ্যন, ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম চমুকৈ আলফা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি? পিপলছ কনচালটেটিভ গ্ৰুপ। নেক্সট কুৱেশ্যন, কোন চনত অসমৰ ৰাজ্যপাল হিচাপে লে জে অজয় সিঙে কাৰ্যভাৰ গ্ৰহণ কৰিছিল? 2003 চনত। এইটো ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নহয়, কাৰণ কাৰেণ্ট অসমৰ ৰাজ্যপালৰ নাম সুধিব পাৰে, গভৰ্ণৰৰ কথা সুধিব পাৰে। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমানলৈ ছৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? VA জগন্নাথ বৰুৱা বা মণিৰাম দেৱান। এই দুটা কুৱেশ্যনেই হ'ব। ইয়াৰ এনচাৰ হ'ব স্বাধীনতা যুগৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন? পিয়লি ফুকন। স্বাধীনতা যুগৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন বুলি ক'লে পিয়লি ফুকন। নেক্সট কুৱেশ্যন, কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন? হিতেশ্বৰ শইকীয়া 1991 চনত তেওঁ এই সন্মান লাভ কৰে। এইটো কুৱেশ্যন ইয়াৰ সুধিব পাৰে, কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন? হিতেশ্বৰ শইকীয়া।
নেক্সট কুৱেশ্যন, ৰাজ্যপালৰ আসন অধিষ্ঠ কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন? বিষ্ণুৰাম মেধি। ৰাজ্যপালৰ আসন অধিষ্ঠ কৰা অসমৰ প্ৰথমজন ব্যক্তি আছিলে বিষ্ণুৰাম মেধি। তেওঁ ক'ত আছিল? তামিলনাডু। নেক্সট কুৱেশ্যন, তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল? 2001 চনত। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমখন সভাপতি কোন? তৰুৰাম ফুকন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিলে তৰুৰাম ফুকন। নেক্সট কুৱেশ্যন, কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1973 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1973 চনত। নেক্সট কুৱেশ্যন, বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত অসম আন্দোলন আৰম্ভ কৰিছিল? 1979 চনত, 1979 চনত। নেক্সট কুৱেশ্যন, কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল? 1979 চনত। নেক্সট কুৱেশ্যন, কোন চনত ছাদুল্লাৰ মন্ত্ৰীসভা গঠন হৈছিল? 1937 চনত। নেক্সট কুৱেশ্যন, কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজক মুখ্যদেৱ বুলি কোৱা হয়? হিউৱেন চাঙক। হিউৱেন চাং অসমত কিমান চনত আহিছিল? 640 খ্ৰীষ্টাব্দত। কাৰ দিনত? কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত। উত্তৰ ভাৰতৰ কোনজন ৰজাক তেওঁ সাক্ষাৎ কৰিছিল? হৰ্ষবৰ্ধনক। নেক্সট কুৱেশ্যন, বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? 1671 চনত। নেক্সট কুৱেশ্যন, অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়? 1826 চনৰ 24 ফেব্ৰুৱাৰীত। ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি। নেক্সট কুৱেশ্যন, কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? স্বৰ্গদেউ লক্ষ্মীসিংহ। 1769 চনত। মণিহান দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? মণিহান দেৱানক ফাঁচি দিয়া হৈছিল 1858 চনত। হস্তি বিদ্যানম গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰকাইত। আৰু চিত্ৰবিলাক কোনে আঁকিছিল? দিলবৰ আৰু দোচাইয়ে। নেক্সট কুৱেশ্যন, 600 বছৰীয়া আহোমৰ ৰাজত্বকাল অসমীয়া ইতিহাসৰ এক বৰ্ণাঢ্য অধ্যায়। সুধিব খুজিছোঁ, কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? চুহুংমুং। নেক্সট কুৱেশ্যন, কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? গদাধৰ সিংহ। 1694 চনত। মূলা গাভৰুৰ স্বামীৰ নাম কি? ফানচেংমুং বৰগোহাঁই। এইটো কুৱেশ্যন খুব 100% ইম্পৰ্টেণ্ট হয়। মূলা গাভৰুৰ স্বামীৰ নাম কি বুলি ক'লে কি ক'ম? ফানচেংমুং বৰগোহাঁই। অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি? স্বৰ্গদেউ ৰুদ্ৰসিংহ। নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? শুক্লধ্বজ। হাজোৰ পোৱামক্কা কোনে সজাইছিল? গিয়াছুদ্দিন আউলিয়া। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল? শৰাইঘাট দলং, 1962 চনত। অসমৰ প্ৰথম লোক আদালত ক'ত অৱস্থিত? অসমৰ প্ৰথমখন লোক আদালত হাজোত অৱস্থিত। সুধিব পাৰে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? মিছন প্ৰেছ, শিৱসাগৰ, 1840। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? সৰ্থেবাৰী, বৰপেটা। নেক্সট কুৱেশ্যন, ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহই। নেক্সট কুৱেশ্যন, আহোম ৰাজত্বৰ সোণালী যুগত দেশদ্ৰোহীৰ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল? ৰূপসিং চুবেদাৰে। কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? নৰনাৰায়ণৰ দিনত। কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। বিষ্ণুৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল। কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছিল? তামচুক খাম্বাৰ নামৰ মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত এই হিমবাহটোৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি হৈছে। নেক্সট কুৱেশ্যন,
আহোমসকলে কেতিয়া অসমলৈ আহিছিল? 1228 চনত। নেক্সট কুৱেশ্যন, অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে? আহোমসকলে। নেক্সট, আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? স্বৰ্গদেউ ৰুদ্ৰসিংহ। কোন ৰজাৰ শাসনকালত আৰু ক'ত জয়মতী কুঁৱৰীক শাস্তি দিছিল? ল'ৰা ৰজা চুলিকফাৰ শাসনকালত জেৰেঙা পথাৰত। আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আছিল? চাওলুং চুকাফা। অসমৰ মাটিকালি কিমান? টপ 100 কমন কুৱেশ্যন হয়। অসমৰ মাটিকালি কিমান? ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ মুঠ জনসংখ্যা আৰু সাক্ষৰতাৰ হাৰ কিমান? 2001 চনৰ লোকপিয়ল মতে প্ৰায় 2,60,00,000 আছিলে। নেক্সট, অসমৰ সৰ্বমুঠ জিলা কেইখন? বৰ্তমান অসমৰ সৰ্বমুঠ জিলা হ'ল 35খন। প্ৰাচীন কামৰূপক কেইটা ভাগত আৰু কি কি ভাগত বিভক্ত কৰা হৈছিল? 4টা ভাগত। ৰত্নপীঠ, কামপীঠ, সুবৰ্ণপীঠ আৰু সৌমাৰপীঠ, এই 4টা ভাগত ভাগ কৰা হৈছিলে। নেক্সট কুৱেশ্যন, 2017 চনৰ হাতীৰ লোকপিয়ল অনুসৰি অসমত মুঠ হাতীৰ সংখ্যা কিমান? 5,719টা। প্ৰাচীন কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিল? ডিমাপুৰ। নেক্সট কুৱেশ্যন, কোন চনত মল্লদেৱ নাৰায়ণ উপাধি অৰ্জন কৰে? 1540 চনত। বা এনেকৈ কুৱেশ্যনটো সুধিব পাৰে, নৰনাৰায়ণে কি উপাধি গ্ৰহণ কৰে? মল্লদেৱ। আৰু চিলাৰায় আমি কি বুলি জানো? শুক্লধ্বজ। এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। কোন চনত বড়োলেণ্ড আঞ্চলিক পৰিষদ স্থাপন কৰা হৈছিল? BTC গঠন কৰা হৈছিল 2003 চনত। জনসংখ্যাৰ ফালৰ পৰা অসম হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য, 15 সংখ্যক সৰ্ববৃহৎ ৰাজ্য। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? কাৰ্বি আংলং জিলাত। মেলিছা ডাইনেষ্টি বা মেলিছা ৰাজবংশ কাৰ দ্বাৰা স্থাপন কৰা হৈছিল? শালস্তম্ভ দ্বাৰা। শালস্তম্ভ বংশ কোনে স্থাপন কৰিছিল? এইটো কুৱেশ্যন হ'ব পাৰে। নেক্সট কুৱেশ্যন, কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল? 1563 চনত। মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল 1563 চনত। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু চনত হৈছিল? 1568 চনত। নেক্সট কুৱেশ্যন, কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়? অসমৰ সাংস্কৃতিক ৰাজধানী হ'ল যোৰহাট। কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়? যোৰহাটক। নেক্সট, অসমৰ প্ৰথম অনা চৰকাৰী মহাবিদ্যালয় হৈছে জগন্নাথ বৰুৱা কলেজ, যোৰহাট। নেক্সট কুৱেশ্যন, কেতিয়া মাজুলীক আনুষ্ঠানিকভাৱে অসমৰ জিলা হিচাপে ঘোষণা কৰা হয়? 8 ছেপ্টেম্বৰ 2016। যাদৱ পায়েঙৰ দ্বাৰা কোনখন অৰণ্য এককভাৱে ৰোপণ কৰা হৈছিল? মূলাই কাঠনি। কোন চনত কাজিৰঙা প্ৰথমবাৰৰ বাবে সংৰক্ষিত বন ৰিজাৰ্ভ ফৰেষ্ট হিচাপে নিৰ্ধাৰিত কৰা হৈছিল? 1908 চনত। নেক্সট কুৱেশ্যন, কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হয়? মাজুলী। নেক্সট কুৱেশ্যন, কোন চনত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হৈছিল? 1985 চনত। কোন ঠাইক অসমীয়া নৱবৈষ্ণৱী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? মাজুলী। ইয়াৰ শুদ্ধ আনচাৰ হ'ব মাজুলী। বুদ্ধদেৱে সৰ্বপ্ৰথম ধৰ্মোপদেশ কৰিছিল সাৰনাথত। বন্ধুসকল, অলপ অস্পষ্ট হৈ আছে, আপোনালোকে ইয়াৰ উচ্চাৰণৰ পৰাই বুজিব চেষ্টা কৰক। আপোনালোকে শুনি আপোনালোকে মুখস্থ কৰিবলৈ চেষ্টা কৰক। নেক্সট, তৰাইনৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল? পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত। কিমান চনত? 1191 আৰু 92।
কেতিয়া ভাৰতৰ ইতিহাসত মধ্যযুগ আৰম্ভ হোৱা বুলি কোৱা হয়? 1206 খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবাকে দাস বংশ প্ৰতিষ্ঠা কৰাৰ পিছত। ভাৰতত কোনে দাস বংশ প্ৰতিষ্ঠা কৰিছিল? কুতুবুদ্দিন আইবাকে। কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম কি? বংশটোক কিয় দাস বংশ বুলি কোৱা হয়? কুতুবুদ্দিন গজনীৰ চুলতান মহম্মদ ঘুৰি এজন দাস আছিল বাবে তেওঁ স্থাপন কৰা ৰাজবংশ ইতিহাসত দাস বংশ বুলি কোৱা হয়। কিয় কোৱা হয়? দাস বংশ বুলি কিয় কোৱা হয়? কুতুবুদ্দিন গজনীৰ চুলতান মহম্মদ ঘুৰি এজন দাস আছিল। তেওঁ স্থাপন কৰা ৰাজবংশ ইতিহাসত দাস বংশ বুলি কোৱা হয়। কুতুবুদ্দিনে কিমান বছৰ ৰাজত্ব কৰিছিল? প্ৰায় 4 বছৰ। দাস বংশৰ কোনজন চুলতানক লাখ বক্স বুলি কোৱা হয়? কুতুবুদ্দিন আইবাকক লাখ বক্স বুলি কোৱা হয় কাৰণ তেওঁ লাখ লাখ টকা দান কৰিছিল। নেক্সট কুৱেশ্যন, কুতুবুদ্দিনৰ পিছত কোনে দিল্লী সিংহাসনত বহে? কুতুবুদ্দিনৰ পুত্ৰ আৰাম শ্বাহ। দাস বংশৰ তৃতীয়জন চুলতানৰ নাম কি? ইলতুৎমিছ। কোনজন দিল্লীৰ চুলতানক বাগদাদৰ খলিফাই চুলতান-ই-আলম উপাধি প্ৰদান কৰিছিল? ইলতুৎমিছক। ভাৰতত কোনে সৰ্বপ্ৰথম ৰূপৰ আৰু তামৰ মুদ্ৰা প্ৰচলন কৰিছিল? ইলতুৎমিছ। ইতিহাস প্ৰসিদ্ধ কুতুব মিনাৰ নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল আৰু কোনে সমাপ্ত কৰিছিল? কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল কুতুবুদ্দিনে আৰু ইয়াৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰিছিল ইলতুৎমিছে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কুতুবুদ্দিনৰ লগত ইলতুৎমিছৰ সম্বন্ধ কি আছিল? ইলতুৎমিছৰ কুতুবুদ্দিনৰ জোৱাক আছিল। দাস বংশৰ শ্ৰেষ্ঠ চুলতানজন কোন আছিল? ইলতুৎমিছ। কোনজন চীনা পৰিব্ৰাজকক হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? হিউৱেন চাং। ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় বুলি স্বীকাৰ কৰা হৈছিল? নালন্দা বিশ্ববিদ্যালয়। ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হয়? খ্ৰীষ্টপূৰ্ব 58 খ্ৰীষ্টাব্দ। কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল? নেক্সট, কোনে ভাৰতত পাল বংশ প্ৰতিষ্ঠা কৰিছিল? ৰজা ব্ৰহ্মপালে। নেক্সট কুৱেশ্যন, গুপ্ত বংশৰ শাসন কালত কোনটো বিদেশী জাতিয়ে ভাৰতত আক্ৰমণ কৰিছিল? হুন জাতিয়ে। নেক্সট কুৱেশ্যন, গুপ্ত যুগৰ গুহা চিত্ৰৰ নাম কি? অজন্তা গুহা চিত্ৰ। ভাৰত বুৰঞ্জীক কোনটো যুগক সোণালী যুগ বুলি কোৱা হয়? গল্ডেন ইয়াৰ বুলি কোৱা হয় গুপ্ত যুগক। ভাৰতৰ প্ৰাচীনতম ৰাজবংশটোৰ নাম কি? মৌৰ্য বংশ। গুপ্ত যুগত ভাৰতত কোন ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিছিল? হিন্দু ধৰ্ম। নেক্সট কুৱেশ্যন, কোনজন ভাৰতৰ শাসক অমৃত্যঘাত আখ্যা দিয়া হৈছিল? বিন্দুসাৰ। মহেঞ্জোদাৰো ক'ত অৱস্থিত? পাকিস্তানৰ সিন্ধু প্ৰদেশত। সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হোৱাৰ প্ৰধান কাৰণ কি আছিল? বানপানী আৰু ধুমুহা। কোন ৰাজবংশৰ কালছোৱাত ভাৰতত সোণৰ মুদ্ৰাৰ প্ৰচলন হয়? গুপ্ত বংশ। তৰাইনৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? 1191। দ্বিতীয় যুদ্ধ হৈছিল 1192। চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল? চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল? চেলুকছক। গ্ৰীকৰ ৰজা চেলুকছক। নেক্সট কুৱেশ্যন, আৰ্যসকল কেতিয়া ভাৰতলৈ আগমন হয়? খ্ৰীষ্টপূৰ্ব 2000 পৰা 1500 খ্ৰীষ্টাব্দৰ মাজত। প্ৰাচীন ভাৰতীয় সভ্যতাটোক কি সভ্যতা বুলি কোৱা হয়? সিন্ধু সভ্যতা। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া ৰাজপাটত উঠে? খ্ৰীষ্টপূৰ্ব 321। মহাবীৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? খ্ৰীষ্টপূৰ্ব 327 খ্ৰীষ্টাব্দত। চাণক্যই ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি? অৰ্থশাস্ত্ৰ। চাণক্যৰ আন এটা নাম কি? কৌটিল্য। চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ভ্ৰমণকাৰীজনৰ নাম কি আছিল? মেগাস্থেনিছ। অশোকৰ শিলালিপিবোৰ কোন ভাষাত লিখা হৈছিল? প্ৰাকৃত ভাষাত। গুপ্ত বংশৰ ৰাজত্ব কালছোৱাত মগধৰ ৰাজধানী ক'ত আছিল? পাটালিপুত্ৰ, বিহাৰ, বৰ্তমানৰ বিহাৰ। মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? বিম্বিসাৰ। শ্ৰেষ্ঠ মৌৰ্য সম্ৰাট কোন আছিল? চন্দ্ৰগুপ্ত মৌৰ্য। কোনে
সম্ৰাট অশোকক বৌদ্ধ ধৰ্মত দীক্ষিত কৰিছিল? উপগুপ্ত নামৰ এজন বৌদ্ধ সন্যাসীয়ে। কোনে শকাব্দ নামৰ চনৰ প্ৰচলন কৰিছিল? কনিষ্কই। কনিষ্কই কোন বংশৰ লোক আছিল? কুষাণ বংশৰ। গুপ্ত বংশৰ কোনজন ৰজা সামৰিক অভিযানকাৰী হিচাপে ইতিহাস বিখ্যাত? সমুদ্ৰগুপ্ত। ভাৰতৰ কোনজন সম্ৰাটক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়? সমুদ্ৰগুপ্ত। ভাৰতৰ কোনজন ৰজাই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল? দ্বিতীয় চন্দ্ৰগুপ্ত। ভাৰতবুৰঞ্জীৰ কোনটো যুগক হিন্দু নৱজাগৰণ বুলি কোৱা হয়? গুপ্ত যুগকে হ'ব, যিহেতু গল্ডেন ইয়াৰ আৰম্ভ হৈছিলে। নেক্সট কুৱেশ্যন, অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? শিলঘাটত। অসমত সাৰ কাৰখানা ক'ত আছে? নামৰূপত। অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা আছে? বোকাজান। কাঁহ পিতল বাচন বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ? সৰ্থেবাৰী। অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়? এইটো অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি ইয়াৰ এনচাৰ হ'ব ডিব্ৰুগড় হ'ব। ডিব্ৰুগড় হ'ব। নেক্সট, অসমৰ কোনখন ঠাইত কয়লা চালিত তাপ বিদ্যুৎ শক্তি কেন্দ্ৰ আছে? বঙাইগাঁৱত। নেক্সট, উত্তৰ কাছাৰ জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত? বৰাইল পাহাৰ। 100% কমন কুৱেশ্যন হয়। নেক্সট, অসমত জহকালি হোৱা প্ৰবল বতাহ বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি? বৰদৈ চিলা। অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি? তামচুক খাম্বাৰ। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা কিহে পৃথক কৰিছে? বৰাইল পাহাৰে। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? লাইকা। লাইকা হ'ল এইটো শৃংগ হয়, লাইকা কি হ'ব? বৰাইল পাহাৰ। অসমৰ আটাইতকৈ ওখ পাহাৰ বুলি ক'লে বৰাইল পাহাৰ। বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটো হ'ল লাইকা। বৰাইল পাহাৰত 4টা শৃংগ আছে: লাইকা, থৈবাং, মহাদেৱ আৰু কৌকাহা। অসমত দিয়াচলাই কাৰখানা ক'ত অৱস্থিত? ধুবুৰীত আছে। মানে আমি মেজ বুলি কওঁ জুইশলা কাঠি। নেক্সট কুৱেশ্যন, গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈ কোন পাৰে অৱস্থিত? দক্ষিণ পাৰে। নেক্সট, অসমৰ প্ৰধান নদী দুখন কি কি? ব্ৰহ্মপুত্ৰ আৰু বৰাক। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বোচ্চ শৃংগটো কি? অসমৰ সৰ্বোচ্চ শৃংগ বুলি ক'লে এইটো ভুল হৈ আছে, লাইকা। লাইকা, এইটো ভুল নকৰিব বন্ধুসকল। নেক্সট কুৱেশ্যন, অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখন হ'ল কাৰ্বি আংলং, 7,000 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? বাংলাদেশ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা লেখা পুখুৰী অৱস্থিত? চানডুবি। নেক্সট কুৱেশ্যন, ঢলা শদিয়া দলংখন কোন নদীৰ ওপৰত অৱস্থিত? লোহিত নদীৰ ওপৰত। বিহু সম্ৰাট বুলি কোনজন ব্যক্তিক জনা যায়? খগেন মহন্ত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায়? বৰপেটা। অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি জনা যায়? হাফলং। অসমৰ কোনখন চহৰক কালচাৰেল কেপিটেল অফ এছাম বুলি জনা যায়? যোৰহাট। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? জগন্নাথ বৰুৱা কলেজ। কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰে? 8 ছেপ্টেম্বৰ 2016। অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হয়? মাজুলী। জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি হ'ল ইন্দ্ৰমালতী। কিমান চনত? 1939 চনত। লাচিত দিৱস কেতিয়া পালন কৰা হয়? 24 নৱেম্বৰত পালন কৰা হয়। অসম দিৱস কেতিয়া পালন কৰা হয়? 2 ডিচেম্বৰ। অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছে? বৰপেটা, নলবাৰী আৰু কামৰূপ। পোনপ্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী। নেক্সট কুৱেশ্যন, পোনপ্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল?
ৰামস্বৰস্থী। নেক্সট কুৱেশ্যন, ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম কি? মিৰি জীয়ৰী। ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? মাধৱদেৱে। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? কীৰ্তন ঘোষা। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? নামঘোষা। অসমৰ সৈনিক স্কুল কোনখন ঠাইত অৱস্থিত? গোৱালপাৰা জিলাৰ মৰনৈ। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? যোৰহাটত। অসমৰ কলেজ অফ ফিচাৰিজ ছায়েন্স ক'ত অৱস্থিত? ৰহা, নগাঁও। মীন মহাবিদ্যালয় বুলি কোৱা হয়। ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক কোন? ডক্টৰ সঞ্জীৱ বৰুৱা। নেক্সট কুৱেশ্যন, কোনখন জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পূব পাকিস্তানৰ লগত চামিল কৰা হয়? চিলেট। কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল? ভাৰত্যাগ আন্দোলন। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। 1942 চনৰ আন্দোলন। পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্ত? ভাৰত আৰু ম্যানমাৰ। অসমৰ কোনখন ঠাই হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়? পঞ্চতীৰ্থ হাজো। আহোমসকলে প্ৰথমতে ক'ত ৰাজধানী স্থাপন কৰিছিল? চৰাইদেউ। আহোমসকলৰ শেষ ৰাজধানী ক'ত? যোৰহাটত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? 430 বৰ্গ কিলোমিটাৰ। অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে? কাৰ্বি আংলং। নেক্সট কুৱেশ্যন, পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? শিৱসাগৰ। দিহিং। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? 1992 চনত। মেডাম মে ফি কেতিয়া পালন কৰা হয়? 31 জানুৱাৰীত। অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? 1 অক্টোবৰ। বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? 1952 চনত। অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল? অসমীয়া বোলছবি শকুন্তলা পৰিচালনা কৰিছিল ভূপেন হাজৰিকাই। অসমৰ ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? 7খন আসন। লক্ষ্মীনাথ বেজবৰুৱাই কোনে ৰসৰাজ উপাধি প্ৰদান কৰাইছিল? অসম সাহিত্য সভাই 1931 চনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। অসমীয়া চলচ্চিত্ৰ হালধীয়া চৰাইৰ বাওদান খাই কোনে পৰিচালনা কৰিছিল? জাহ্নু বৰুৱা। ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? 2.39%। এইটো কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয়। শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহ কি ভাষাত লিখা হৈছিল? ব্ৰজাৱলী। পটৌঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? 1894 চনৰ 28 জানুৱাৰী। স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? তনুৰাম ফুকন। আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1228 চনত। নেক্সট কুৱেশ্যন, আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? স্বৰ্গদেউ চাওলুং চুকাফা। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ক'ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল? প্ৰথম ক'ত ষ্টেডিয়াম প্ৰতিষ্ঠা হৈছিল? যোৰহাটত। নেক্সট কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ সময়ত কোনে মৃত্যু বাহিনী গঠন কৰিছিল? পুষ্পালতা দাস। কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? প্ৰমত্ত সিংহ। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন? দেৱেন্দ্ৰনাথ বেজবৰুৱা। কাৰ নেতৃত্বত অসমত প্ৰথম 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল? গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া স্নাতক কোন? আনন্দৰাম বৰুৱা, 1869। ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? কাৰ্বি আংলং। ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান সৰু জিলাখন হ'ল বজালী। বৰ্তমান অসমৰ মুঠ জিলা কেইখন? 35খন। ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল? 2007 চনত। নেক্সট কুৱেশ্যন, গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? কাৰ্বি আংলং জিলাত। গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? যোৰহাটত। সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? চক্ৰশিলা অভয়াৰণ্য। চক্ৰশিলা অভয়াৰণ্য ক'ত আছে? কোকৰাঝাৰ জিলাত। কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে? 2021 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল? 1970 চনত। অসমৰ কোনখন চহৰক মানচেষ্টাৰ অৱ এছাম বুলি কোৱা হয়?
শুৱালকুছি। এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক'ত অৱস্থিত? জাগিৰোডত। সুধিব পাৰে এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক'ত অৱস্থিত? জাগিৰোডত। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? 1948 চনত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। অসমৰ লোকসভাৰ সদস্য সংখ্যা কিমান? অসমৰ লোকসভাৰ সদস্য সংখ্যা হ'ল 14, 14খন আসন আছে। ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল? 1964 চনত। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? পুৰন্দৰ সিংহ। কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? 1826 চনৰ 24 ফেব্ৰুৱাৰী। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল? বাঁহী আলোচনীত। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন? যতীন্দ্ৰনাথ দুৱৰা। কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? ভাস্কৰ বৰ্মন। আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? চাওলুং চুকাফা 1228 খ্ৰীষ্টাব্দত। কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল? 1253 চনত। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? আহোম আৰু মোগলৰ মাজত 1671 চনত। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? উদয়াদিত্য সিংহ। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? ৰামসিংহ। মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? 1921 চনত। প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখন কি? বনফুল যতীন্দ্ৰনাথ দুৱৰা 1952। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? নীলাচল পাহাৰত। কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়? 1973 চনত। কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল? 1917 চনত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শিৱসাগৰত। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঞি বৰুৱা। অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 7খন। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংলগ্ন কৰিছে? পঞ্চৰত্ন আৰু যোগীঘোপা। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? লোকপ্ৰিয় গোপীনাথ বৰদলৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449 চনত। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? 1489 চনত। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল? 1935 চনৰ 10 মাৰ্চত। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বোলছবি জয়মতীৰ পৰিচালক কোন? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? 3 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয়? ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ সৈনিক স্কুল ক'ত অৱস্থিত? গোৱালপাৰা জিলাত মৰনৈত। অসমৰ জাতীয় উৎসৱ কি? বিহু। অসমৰ প্ৰথম ICS বিষয়া কোন? আনন্দৰাম বৰুৱা। অসম প্ৰকাশন পৰিষদৰ প্ৰতিষ্ঠাতা কিমান চনত হৈছিল? 1958 চনত অসম প্ৰকাশন পৰিষদ প্ৰতিষ্ঠা হৈছিল। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি? ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যন, অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ব্যক্তিজনৰ নাম কি? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি? পাৰ্বতী কুমাৰ গোস্বামী। উচ্চতম ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্টৰ প্ৰথমজন অসমীয়া ন্যায়াধীশ আছিলে পাৰ্বতী কুমাৰ গোস্বামী। অসম কেশৰী উপাধিৰে সন্মানিত হোৱা অসমৰ কবি সাহিত্যিকজনৰ নাম কি? অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম কিমান চনত? 1885 চনত। অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকীৰ নাম কি? প্ৰতাপ বৰুৱা। ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? বিজয় চৌধুৰী। প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী গৰাকীৰ নাম কি? আইদৌ সন্দিকৈ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? অবুজ বেদনা।
নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? ৰাম নৱমী। নেক্সট কুৱেশ্যন, অসমৰ দ্বিতীয়খন বিশ্ববিদ্যালয়ৰ নাম কি? ডিব্ৰুগড় বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? পূবেৰুণ। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ উদ্বোধনী গীত চিৰ চেনেহী মোৰ ভাষা জননী ৰচনা কোনে কৰিছিল? মিত্ৰদেৱ মহন্ত। নেক্সট কুৱেশ্যন, অসীমত যাৰ হেৰাল সীমা গ্ৰন্থৰ ৰচয়িতাগৰাকীৰ নাম কি? কাঞ্চন বৰুৱা। তেওঁৰ প্ৰকৃত নাম আছিল ভুৱন মোহন বৰুৱা। কেতিয়াবা পেড নেমবিলাক সোধে, উপনামবিলাক সুধি থাকে। নেক্সট কুৱেশ্যন, অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? শুৱালকুছি। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন? ৰাধানাথ ফুকন। নেক্সট কুৱেশ্যন, ওমৰ খায়ামৰ ৰুবায়তখন ওমৰ তীৰ্থ নামেৰে কোনজন সাহিত্যিকে অসমীয়ালৈ অনুবাদ কৰিছিল? জ্যোতিন্দ্ৰনাথ দুৱৰা। অসমৰ দ্বিতীয়খন বিশ্ববিদ্যালয় ডিব্ৰুগড়। প্ৰথম অসমীয়া গল্প পুথিখনৰ নাম কি? সুৰভি। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? কটন কলেজ। কটন কলেজ প্ৰতিষ্ঠা হৈছিল 1901 চনত। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ-ইংগম 1961 বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ পুথিখনৰ নাম কি? গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত আৰু কোন ঠাইত অনুষ্ঠিত হৈছিল? 1917 চনৰ 26 ডিচেম্বৰত শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিল। কোন তিনিজন সাহিত্যিকক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়? কোন তিনিজন ব্যক্তি? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা মিচিংসকলৰ উৎসৱটোৰ নাম কি? আলি আই লৃগাং। এইটো কুৱেশ্যন সুধিব পাৰে, আলি আই লৃগাং শব্দৰ অৰ্থ কি? আলি শব্দৰ অৰ্থ কি? আয়ে শব্দৰ অৰ্থ কি? লৃগাং মানে শস্য বা বীজ সিঁচাৰ আৰম্ভণি। ইয়াৰ ওপৰত এই তিনিটা কুৱেশ্যন হ'ব পাৰে। বা কেতিয়া পালন কৰা হয়? ফাগুন মাহৰ প্ৰথম বুধবাৰে। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ পৰিচালকজনৰ নাম কি? প্ৰেমথেছ বৰুৱা। স্বৰ্গদেউ চাওলুং চুকাফাই চৰাইদেউত ৰাজধানী কিমান চনত প্ৰতিষ্ঠা কৰিছিল? 1253। মেছা গড় পুখুৰী কোনে খন্দাইছিল? স্বৰ্গদেউ প্ৰতাপসিংহই। শিৱসাগৰৰ ফাকুৱা দৌল কোনে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। গৌৰীসাগৰ পুখুৰী আৰু দৌল কোনে নিৰ্মাণ কৰিছিল? বৰৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে। তেজপুৰৰ অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? বাণ ৰজাই। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? এইটো কুৱেশ্যন প্ৰায়ে জানো। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেউৱে বিহু গীত নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। শিৱসাগৰৰ পুখুৰী কোনে খন্দাইছিল? অম্বিকা কুঁৱৰীয়ে। চৰাইদেউত ৰাজধানী কোনে পাতিছিল? চাওলুং চুকাফাই। শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? বৰৰজা অম্বিকা কুঁৱৰীয়ে। শিৱসাগৰৰ জয়দৌল কোনে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? কুসুম্বৰ ভূঞা। শংকৰদেৱৰ মাতৃৰ নাম আছিল সত্যসন্ধা। এই দুটা কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয়। নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 চনত। জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। আহোম সাম্ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি? আহোম সাম্ৰাজ্যৰ শেষ ৰজা বুলি ক'লে পুৰন্দৰ সিংহ আৰু শেষ স্বাধীন ৰজা হ'ল চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, ৰংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ প্ৰমত্ত সিংহই। তলাতল ঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। স্বৰ্গদেউ শিৱসিংহই বৰ ৰজা ঘোষণা কৰিছিল। তেওঁ মুখ্য ৰাণীক তেওঁ কোন আছিল? ফুলেশ্বৰী। কাৰেংঘৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? খেৰসূতী। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত আৰু ক'ত হৈছিল? 1449 চনত। অসমৰ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। প্ৰথম আহোম বৰবৰুৱা কোন আছিল? মোমাই তামুলী। কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল? চুহুংমুং ৰজাই। কোনজন আহোম স্বৰ্গদেৱে পোনপ্ৰথমবাৰৰ বাবে
বৰফুকন পদবী সৃষ্টি কৰিছিল? চকুটো পটাভিমই। নেক্সট কুৱেশ্যন, প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটকখনৰ নাম কি? ৰুক্মিণী হৰণ। নেক্সট কুৱেশ্যন, মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট ৰচনা কৰিছিল? 6খন। কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখিছিল? দিলীপ কুমাৰ দত্ত। প্ৰথম অসমীয়া অনুদিত গ্ৰন্থখনৰ নাম কি? জাত্ৰিকৰ যাত্ৰা। কাক অসমীয়া সাহিত্য সংস্কৃতিৰ জনক বুলি কোৱা হয়? শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো? বহাগ। থেংক ইউ গাইজ।